আপোনালোকে যিটো অমিতা গছ চাই আছে সেইটো হৈছে ৰাজশ্বাহী অমিতা গছ। ৰাজশ্বাহী অমিতা গছত 100% ভাইৰাছ নাই, ভাইৰাছ মুক্ত অমিতা গছ হয়। চাওক কিমান ধুনীয়া সৰু সৰু গছত অমিতা লাগি গ'ল। আপোনালোকে লগালে ৰাজশ্বাহী অমিতা গছ লগাওক, 100% ভাইৰাছ মুক্ত হয়। ৰাজশ্বাহী অমিতা গছত 1 বছৰৰ প্ৰায় 5 মোনলৈকে অমিতা হৈ থাকে আৰু এটা গছত 5 বছৰলৈকে অমিতা হৈ থাকে। বেলেগ গছৰ তুলনাত ৰাজশ্বাহী গছত বহুত প্ৰডাকশ্যন বেছি হয়। চাওক কিমান ধুনীয়া অমিতা গছ, সৰু সৰু গছত এতিয়াই 30ৰ পৰা 40 কেজি অমিতা লাগি আছে আৰু এটা অমিতাৰ চাইজ 2ৰ পৰা 3 কেজি হৈ থাকে। কোনোবা ৰাজশ্বাহী অমিতা গছৰ খেতি কৰিলে মোক যোগাযোগ কৰিব। অমিতা গছৰ পুলি পাই যাব, কাৰোবাৰ গুটি লাগিলে গুটিও পাই যাব। ধন্যবাদ।